তিনিচুকীয়াৰ মাকুম বাইপাছত অইলৰ গেছ নিৰ্গমন বাইপাছত গেছ নিৰ্গমন হৈছে অইলৰ পাইপ ফুটি অহৰহ গেছ নিৰ্গমন বাগজানৰ পৰা হাবজান OCS সংযোগী 44 নং পাইপলাইনত এই ঘটনাটো সংঘটিত হয় পানীৰ মাজেৰে অহা এটা নলাৰ পৰা ওলাইছে গেছ আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো তিনিচুকীয়াৰ পৰা আহিছে খবৰ তিনিচুকীয়াৰ মাকুম বাইপাছত গেছ নিৰ্গমন হৈছে অইলৰ পাইপ ফুটি অহৰহ গেছ নিৰ্গমন হৈছে বাগজানৰ পৰা হাবজান OCS সংযোগী 44 নং পাইপলাইনত এই ঘটনাটো সংঘটিত হৈছে আৰু পানীৰ মাজেৰে অহা এটা নলাৰ পৰা ওলাইছে গেছ আৰু সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে জিতুল দত্ত আছে জিতুল দত্ত পুনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো শিৱসাগৰৰ যি ভটিয়াপাৰৰ ঘটনা সেই ঘটনা এতিয়া মাৰ যোৱা নাই আৰু এবাৰ পুনৰ মাকুমত অনুৰূপ ঘটনা সংঘটিত হৈছে বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনে ধৰণৰ হয় আশংকা চক যেহেতু বাগজানৰ পৰা হাবজান OCSৰ সংযোগী যিডাল গেছ পাইপৰ কথা কোৱা হৈছে গেছ পাইপডালত কিছু বুৰবুৰণি দেখিবলৈ পোৱা গৈছে যেহেতু যিটো নলাৰ তলেদি এই পাইপলাইনডাল গৈছিলে নলাটো যথেষ্ট পানী আছে গতিকে এই মুহূৰ্তলৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষই হওক বা প্ৰশাসনৰ বিষয়টো এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই আচলতে কি কাৰণে এই পাইপডালত গেছ নিৰ্গমন সংঘটিত হ'বলৈ পাইছে আৰু যদি এই গেছ নিৰ্গমনটো বন্ধ কৰিবলৈ হয় তেতিয়াহ'লে প্ৰথমতে অইল ইণ্ডিয়া লিমিটেডে বাগজানৰ পৰা হাবজানলৈ যি গেছ সৰবৰাহৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো তেওঁলোকে বন্ধ কৰিব লাগিব যিহেতু নলাটো সম্পূৰ্ণ পানীৰে পৰিপূৰ্ণ হৈ আছে তেনে পৰিপ্ৰেক্ষিতত গেছ নিৰ্গমনৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ ক্ষেত্ৰতো যথেষ্ট জটিলতা আছে কিন্তু গোটেই বিষয়টো অইল ইণ্ডিয়া লিমিটেডে নিৰীক্ষণত ৰাখিছে আৰু তেওঁলোকে হয়তো খুব কম সময়ৰ ভিতৰত যিটো গেছ সৰবৰাহৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো তেওঁলোকে বন্ধ কৰি গেছ নিৰ্গমনৰ যিটো ঘটনা তেওঁলোকে তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ চেষ্টা কৰিব কিন্তু যিহেতু নলাটোত পানীৰে সম্পূৰ্ণ পৰিপূৰ্ণ হৈ আছে তেনে পৰিস্থিতিত গেছ নিৰ্গমন কৰাটো এই মুহূৰ্তত তাৎক্ষণিকভাৱে যথেষ্ট জটিল এটা প্ৰক্ৰিয়া গতিকে গোটেই বিষয়টো অইল ইণ্ডিয়া লিমিটেডে হওক বা স্থানীয় যি প্ৰশাসন আছে প্ৰশাসনে তেওঁলোকে বিষয়টো নিৰীক্ষণত ৰাখিছে আৰু যিহেতু নলাটো পানীৰে পৰিপূৰ্ণ হৈ আছে গতিকে অইল কৰ্তৃপক্ষই জনোৱা মতে তেনেকুৱা ধৰণৰ কোনো বিপদজনক ঘটনা সংঘটিত হোৱাৰ কোনো শংকা নাই বুলি ইতিমধ্যে অইলৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে তথাপি গোটেই বিষয়টো তেওঁলোকে নিৰীক্ষণত ৰাখিছে আৰু এই যি গেছ সৰবৰাহ হৈ আছে বাগজানৰ পৰা হাবজানলৈ যিডাল 44 নং পাইপলাইনৰ কথা কোৱা হৈছে এই পাইপলাইনত তেওঁলোকে গেছ সৰবৰাহ তাৎক্ষণিকভাৱে বন্ধ কৰি বিষয়টো তেওঁলোকে নিৰীক্ষণত আনিবলৈ চেষ্টা কৰিব আৰু গেছ যিটো নিৰ্গমনৰ যিটো ঘটনা সংঘটিত হৈছে এই নিৰ্গমন তেওঁলোকে বন্ধ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যিহেতু নলাটো সম্পূৰ্ণ পানীৰে পৰিপূৰ্ণ হৈ আছে প্ৰতিকূল বতৰ গতিকে কিছু সময়ৰ প্ৰয়োজন আছে কিন্তু সদ্যহতে তেওঁলোকে এটা কথাই পৰ্যালোচনা কৰি আছে যে কিহৰ কাৰণে পাইপলাইনডালত আচলতে গেছ নিৰ্গমন সংঘটিত হ'ল পাইপলাইনডাল প্ৰথম স্থাপন কৰা মুহূৰ্ততে কিবা গেছ নিৰ্গমনৰ সুৰুঙা থাকি গ'ল নেকি সকলো দিশ তেওঁলোকে নিৰীক্ষণত ৰাখিছে আৰু এই তেওঁলোকে তাৎক্ষণিকভাৱে এই যি গেছ নিৰ্গমন গেছ সৰবৰাহৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ঘটনাস্থলীৰ পৰা খবৰ জনোৱাৰ বাবে